লগাইছোঁ তাক ভাল পাওঁ বুলি। সি এটা আমাৰ মৰমৰ শিল্পী আছিলে, আমাৰ বুকুৰ মাজৰ পৰা হেৰাই গ'ল। সেইকাৰণে মই তাক ভাল পাওঁ বুলি এখন ফটো এখন মই লগাই থৈ দিছোঁ। ইমানেই মই সামৰণি। ৰাইজেও ভাল পাইছে। এজন ব্যক্তিয়ে জুবিনদাক আনি পেলাই ইয়াতে অকণ ধূপ জনা জ্বলাই। এয়া ধূপকাঠি নাই মোৰ ইয়াৰ পৰা ঘপকে ধূপকাঠি এটা এতিয়াই মাত্ৰ জ্বলাই দিলোঁ। চবৰে ব্যৱহাৰ কৰে। বেছি দিন হোৱা নাই, এই আজি সপ্তাহ 10 দিনমান হৈছে নেকি। চব্জি দোকান খুলিছে। ধুনীয়াকৈ দেখা পাইছে ৰাইজে সেৱাও কৰি যায় আহি। আমাৰ জুবিন দা আমাৰ মৰমৰ এটা শিল্পী আছিল, আমাৰ মৰমৰ ইমান ধুনীয়া গান গাইছে। সেইটো কাৰণে গুচি গ'ল কাৰণে আমাৰ মনটো বহুত বেয়া। সেইটো কাৰণে তাৰ ফটো এটা লগাই আৰু ধৰা কিবা এটা মানে তাক চাই আছোঁ আৰু সেইটোৱে। দোকান দিয়ে আমাৰ দাদাই লগাইছে, সেইটো কাৰণে মানে লগাইছে সেইটোৱে। দোকানখন মোৰ বেছি দিন হোৱা নাই, আজি 1 মাহমান হৈছে। 1 মাহ মূৰত মই দোকানখন দিছোঁ, দি পেলাই মই ফটোখন বনাই পেলাই মই লগাইছোঁ। ইমানেই ক'লোঁ। লগাইছোঁ তাক ভাল পাওঁ বুলি। সি এটা আমাৰ মৰমৰ শিল্পী আছিলে, আমাৰ বুকুৰ মাজৰ পৰা হেৰাই গ'ল। সেইকাৰণে মই তাক ভাল পাওঁ বুলি এখন ফটো এখন মই লগাই থৈ দিছোঁ। ইমানেই মই সামৰণি। ৰাইজেও ভাল পাইছে। এজন ব্যক্তিয়ে জুবিনদাক আনি পেলাই ইয়াতে অকণ ধূপ জনা জ্বলাই। এয়া ধূপকাঠি নাই মোৰ ইয়াৰ পৰা ঘপকে ধূপকাঠি এটা এতিয়াই মাত্ৰ জ্বলাই দিলোঁ। চবৰে ব্যৱহাৰ কৰে। বেছি দিন হোৱা নাই, এই আজি সপ্তাহ 10 দিনমান হৈছে নেকি। চব্জি দোকান খুলিছে। ধুনীয়াকৈ দেখা পাইছে ৰাইজে সেৱাও কৰি যায় আহি। আমাৰ জুবিন দা আমাৰ মৰমৰ এটা শিল্পী আছিল, আমাৰ মৰমৰ ইমান ধুনীয়া গান গাইছে। সেইটো কাৰণে গুচি গ'ল কাৰণে আমাৰ মনটো বহুত বেয়া। সেইটো কাৰণে তাৰ ফটো এটা লগাই আৰু ধৰা কিবা এটা মানে তাক চাই আছোঁ আৰু সেইটোৱে। দোকান দিয়ে আমাৰ দাদাই লগাইছে, সেইটো কাৰণে মানে লগাইছে সেইটোৱে। দোকানখন মোৰ বেছি দিন হোৱা নাই, আজি 1 মাহমান হৈছে। 1 মাহ মূৰত মই দোকানখন দিছোঁ, দি পেলাই মই ফটোখন বনাই পেলাই মই লগাইছোঁ। ইমানেই ক'লোঁ। লগাইছোঁ তাক ভাল পাওঁ বুলি। সি এটা আমাৰ মৰমৰ শিল্পী আছিলে, আমাৰ বুকুৰ মাজৰ পৰা হেৰাই গ'ল। সেইকাৰণে মই তাক ভাল পাওঁ বুলি এখন ফটো এখন মই লগাই থৈ দিছোঁ। ইমানেই মই সামৰণি। ৰাইজেও ভাল পাইছে। এজন ব্যক্তিয়ে জুবিনদাক আনি পেলাই ইয়াতে অকণ ধূপ জনা জ্বলাই। এয়া ধূপকাঠি নাই মোৰ ইয়াৰ পৰা ঘপকে ধূপকাঠি এটা এতিয়াই মাত্ৰ জ্বলাই দিলোঁ। চবৰে ব্যৱহাৰ কৰে। বেছি দিন হোৱা নাই, এই আজি সপ্তাহ 10 দিনমান হৈছে নেকি। চব্জি দোকান খুলিছে। ধুনীয়াকৈ দেখা পাইছে ৰাইজে সেৱাও কৰি যায় আহি। আমাৰ জুবিন দা আমাৰ মৰমৰ এটা শিল্পী আছিল, আমাৰ মৰমৰ ইমান ধুনীয়া গান গাইছে। সেইটো কাৰণে গুচি গ'ল কাৰণে আমাৰ মনটো বহুত বেয়া। সেইটো কাৰণে তাৰ ফটো এটা লগাই আৰু ধৰা কিবা এটা মানে তাক চাই আছোঁ আৰু সেইটোৱে। দোকান দিয়ে আমাৰ দাদাই লগাইছে, সেইটো কাৰণে মানে লগাইছে সেইটোৱে। দোকানখন মোৰ বেছি দিন হোৱা নাই, আজি 1 মাহমান হৈছে। 1 মাহ মূৰত মই দোকানখন দিছোঁ, দি পেলাই মই ফটোখন বনাই পেলাই মই লগাইছোঁ। ইমানেই ক'লোঁ।